অষ্টম স্কন্ধৰ গজেন্দ্ৰৰ মুখ্যন তত্ত্ব বা পাৰিষদ প্ৰাপ্তি তত্ত্ব আজি হিয়াৰ পৰা পাঠ আৰম্ভ হ'ব। আমি এটা শুভাৰম্ভ কৰিবলৈ লৈছোঁ। वासुदेवाय जन्मनैसायतमन्नयदितरतचर्तचविज्ञचरत् तेने ब्रह्मारिणायदि कवये मुञ्जन्ते अक्षराय तेजो वर्मिदं यथा विनिमयो यत्तते चग्रोमिषा धन्नासेना सदनिरस्तकुहुकं सत्यं परं धीमहि धर्मपूजिता कैतववस्तु परमो निमत्स शरणं सतं वेदं वास्तवमत्र वस्तु शिवदं तापत्रयो मूलनम् श्रीमद्भागवते महामुनि कृते किंवा पुरुषेश्वरः सद्रो हृदय अवरुद्धते यट्टे कृतिभे सुशुभे तत्क्षणात् निगमकल्पतरु गलितं फलं सुखमुखातमृतदव संयुतं पीयत भागवतं रसमलयं मुहुर्मुहुः रसिका भुवे भावुका। अष्टम स्कंधर 24 चंद पारिषद रूप कर्ण। हे शुकनिगदति मुनि শুনি মোক মহামতি এই গজেন্দ্ৰৰ কথাৰ মনে অজ্ঞান বন্ধন হন্তে প্ৰভুৰ পৰশ পাই মুকুত ভলন্ত চাহি আছে সভাসদ ভৈলা দিব্য পাৰিষদ এ কমনীয় পৰম উজ্জ্বল শ্যামতনু প্ৰকাশয় দেখি ইয়াতি সুখী হৈ মৰকত সমান নিৰ্মল মুখ পদ্ম প্ৰকাশয়
জ্যোতি ইন্দু সমসৰ উষ্ঠ জলে বুন্দুলিৰ পাখি দন্ত কুণ্ড কুৰি সম দেখিবাক মনোৰম ইশত শোভে হাসি এৰাম ইশত উন্নত বৰ তিল ফুল সমসৰ প্ৰকাশয় নাসিকা সুথান পদ্মপত্ৰ সম হৈ অৰ্জুন চৰণ দুই প্ৰেম জল শ্ৰবিবাৰ থান ওপৰত ভুৱতাৰ কাম ধনু সমসৰ ভাঙ্গি ধৰি কৰিছ ক্ৰান্তি কপলে প্ৰকাশে ভাল ৰত্নৰ তিলক তাত ওপৰত অলকাৰ পান্তি কীৰ্তি শুভয় মাথে ৰত্নমণি খচি আছে নৱ সূৰ্য সমপ্ৰকাশয় দুই কৰ্ণে জলমল মকৰ কুণ্ডল ভাল তাৰ কান্তি মুখ বিৰাজ এৰাম সিংহ বন্ধ কন্দ ভাল বনমালা আছে তাত আপাদ পৰ্যন্তে কান্তি কৰে মধুপানে হুয়া মত অসংখ্য ব্ৰহ্মৰাজত চতুৰ্ভীতি বিৰি আগুণ জৰে পদ্মৰ মৃণাল পায় চাৰি বাহু প্ৰকাশয় আজানুনম্বিত মনোহৰ কিশলয় সমসৰ আঙুলি চম্পাৰ কৰ নখমণি চন্দ পতন্তৰ এৰাম কনকে ৰচিত ভাল বলয়া সুবৰ্ণ তাৰ ৰত্নৰয়াঙুষ্ঠি শাৰী শাৰী শংখ চক্ৰ গদা পদ্ম কৰত প্ৰকাশে আতি জ্যোতিষ্ময় সাহিত্যেন পাৰি কণ্ঠে তিনি ৰেখা যেন শংখ নাভি সমতেন কান্তি কৰে বহল হৃদয় মুক্তা হীৰা সুবৰ্ণৰ নানা মণি আছে তাত দেখি আতি আনন্দ মিলয় এ যেন অস্ত্ৰৰ পত্ৰ হে তিনি ৰেখা সমন্বিত সুন্দৰ উদৰ প্ৰকাশয় গভীৰ উত্তম নাভি সিংহ বন্ধ কুটিতত তাত ৰত্ন মেখলাৱাছয় পাটভূমি বিভূষিত দুই সুবলিত অকৰি কৰ সমান বৰ তুল
ফুল জংঘা দুই মনোনীত দুখানি চৰণ দেখি আৰু কত সমানৰা তুল ভাগৱতৰ অষ্টম স্কন্ধত 4টা বস্তু বিশেষত্ব দিয়া হৈছে প্ৰথম দিছে গাহ গজেন্দ্ৰ উপাখ্যান দ্বিতীয়ত দিছে সমুদ্ৰ মন্থন তৃতীয়ত দিছে বলি চলন আৰু একেবাৰে শেষত দিছে মৎস্য চৰিত্ৰ গাহ গজেন্দ্ৰ উপাখ্যান ভাগত শুকমুনি গুৰু ভগৱানে পাণ্ডৱৰ নাতি পৰীক্ষিতক সপ্তম স্কন্ধত যেতিয়া বৈকুণ্ঠৰ দুজন পাৰিষদ বৈকুণ্ঠৰেই বৈষ্ণৱ আৰু ভকতৰ দুখত বা কোপত পৰি মৰ্ত্যত আহি অসুৰজনীত তামসজনীত জন্ম ল'ব লগা হ'ল এই তামসজনীত জন্ম লোৱা জীৱ দুটিক উদ্ধাৰ কৰিবৰ নিমিত্তে পৰম প্ৰভুৱে নিজেই আকৌ অৱতাৰ লৈ তেওঁলোকক মুখ্য দান কৰি উদ্ধাৰ কৰিছে সপ্তম স্কন্ধত প্ৰহ্লাদে ভগৱন্ত নৰসিংহ প্ৰভুক স্তুতি কৰি যেতিয়া সন্তুষ্ট কৰিলে তেতিয়া প্ৰভুৱে কৈছে যে মই তোক এটা বৰ দিও ল এইটোকে প্ৰহ্লাদক আচলতে ক'ব বিচাৰিছে প্ৰভুৱে যে তই এই নৰতনু লাভ কৰি মোক যেতিয়া দৰ্শন পালি তই এতিয়া মুখ্য লৈ ল মুখ্য ল'লে কি হয় মুখ্য ল'লে আৰু পাবলৈ ভগৱানৰ পৰা একো বাকী নাথাকে তেতিয়া প্ৰহ্লাদে প্ৰভুক কৈছে অমুখ্য যে মুখ্য তুমি লৈ লোৱা তেতিয়া প্ৰহ্লাদে প্ৰভুক কৈছে যে মই অকলে যদি মুখ্য লওঁ মোৰতো দৈত্য শিশুসকল থাকি যাব দৈত্যকুলটো বাকীসকলটো উদ্ধাৰ নহ'ব যে আপুনি যদি মোক প্ৰকৃততে মুখ্য দি উদ্ধাৰ কৰিব বিচাৰিছে তেতিয়াহ'লে আমাৰ এই দৈত্য শিশুসকলকো লগতে উদ্ধাৰ কৰি দিয়ক তেতিয়া প্ৰভুৱে কৈছে সেইটো নহ'ব নহয় সেইটো নহ'ব কৈছে যে কিয় নহ'ব বোলে এওঁলোকে মুখ্য লাভৰ কাৰণে যিকেইটা ঐশ্বৰিক গুণৰ প্ৰয়োজন হয় সেইকেইটা গুণৰ গৰাকী হ'ব পৰা নাই তুমি সেইখিনি গুণৰ গৰাকী হৈছা এতিয়া প্ৰহ্লাদে কৈছে যে তেতিয়াহ'লে মই ইয়াতে থাকিম বোলে কিয় আমাৰ এই দৈত্য শিশুসকলেও যাতে মই যিদৰে গুৰুৰ কৃপাত হৰি ভকতি কৰি মুখ্য সুখৰ আনন্দ ল'বৰ কাৰণে মই আপোনাৰ বৰ পাবৰ যোগ্য হৈছোঁ এই সমস্ত আমাৰ কুলটোৰ সকলোৱে যাতে এনেকুৱা ধৰণৰ এটা আশীৰ্বাদ লাভ কৰিবৰ কাৰণে যোগ্য হয় সেইটো কাৰণে হে প্ৰভু আপোনাক কেনেকৈ ভকতি কৰিলে এওঁলোকে আপোনাৰ মুখ্যৰ দৰে আনন্দ ভাগ ল'ব পাৰিব মই সেইখিনিয়ে যাতে ইয়াত কৰি থাকিব পাৰোঁ আপুনি মোক সেইটোকে বৰ দিয়ক ভাগৱত শাস্ত্ৰত এইটোৱেই দেখুওৱা হৈছে যে আমি ব্যক্তিগতভাৱে ভালটো কেৱল আমাকেই লাগে যে আমাৰ নিজৰ ভাল হোৱা মানে মংগল হোৱা বা শুভ হোৱা কিন্তু ভাগৱত শাস্ত্ৰই কৈছে যে ভালটো তুমি বিলাই দিয়া সকলোকে বিলাই দিয়া যদি তুমি সকলোকে ভালটো ভগাই দিব পাৰা তেতিয়াহ'লে তোমাৰ ভালটো লোৱাৰ যিটো আনন্দ সাৰ্থক হ'ব আৰু এই আনন্দটো তোমাৰ বেছিকৈ বাঢ়ি যাব এই আনন্দ হৰিৰ আনন্দৰ পথটোত দৈত্যকুলতো যদি ইমানখিনি সুবিধা আছে পৰীক্ষিত নিপতিয়ে প্ৰশ্ন কৰিছে গুৰু শুকদেৱক যে যদিহে দৈত্যৰ কুলতো ইমানখিনি সুবিধা ঈশ্বৰে দিছে তেতিয়াহ'লে সকলোৱেনো হৰিক ভজি পেলাই কিয় মুখ্য সাধন নকৰে তেতিয়া কৈছে যে মুখ্য সাধনৰ কাৰণে ভগৱন্তৰ কৃপা লাগিব গুৰুৰ আশীৰ্বাদ লাগিব উপযুক্ত সময় আহি পাব লাগিব তেতিয়াহে হ'ব তেওঁ কৈছে যে বাধা কি তেতিয়া কৈছে যে এটা অতি সুন্দৰ কাহিনী আছে টিকুট পৰ্বত নামেৰে এটা পৰ্বতত গজেন্দ্ৰ নামৰ এটি হস্তি আছিলে
এই গজেন্দ্ৰ নামৰ হস্তিটি মদমত্ত হৈ তেওঁ কাৰো সুখৰ কথা চিন্তা নকৰি অকল নিজৰ সুখৰ কথা চিন্তা কৰি ফুৰাৰ কাৰণেই ইমান শক্তিমন্ত গজেন্দ্ৰ এদিন গৈ কাহৰ হদত গাহৰ মুখত পৰি গ'ল। ঘাঁহৰ মুখত যেতিয়া তেওঁ পৰিলে তেওঁক বচাবৰ কাৰণে তেওঁলোকৰ হস্তিনী সকলোৱে আপ্ৰাণ চেষ্টা কৰিলে। কিন্তু কি হয়, স্থলচৰ পানীৰ শক্তিটো স্থলতহে, জলত নহয়, কাৰণ স্থানটো বেলেগ হৈ গ'ল নহয়। জলত শক্তি কাৰ বেছি? জলৰ শক্তি জলচৰ পানী, গাহৰ শক্তিহে তাত বেছি হ'ব। গজেন্দ্ৰই যিমান যত্ন কৰিলেও তাৰ শক্তি সামৰ্থ্যই গাহক কেতিয়াও পৰাভৱ কৰিব নোৱাৰিব। এতিয়া এই গজেন্দ্ৰই কাৰো পৰা যেতিয়া সহায় ভিক্ষা কৰি কৰি তেওঁ ৰক্ষা পাব নোৱাৰিলে, তেতিয়া তেওঁৰ পৰম প্ৰভুলে মনত পৰিলে, ভগৱন্ত প্ৰভুলে। তেতিয়া তেওঁ কায় বাক্য মন এক কৰি ভগৱন্ত প্ৰভুত শৰণ ল'লে আৰু ভগৱন্তক খুৰডালেৰে সৈতে সমৰ্পিত হৈ এপাহ পদ্ম হাতত লৈ বুলি কৈছে। আচলতে পদ্মটোৱে নিষ্কাম ভক্তি তত্ত্বটোক বুজায়। সেইটো কাৰণে নিষ্কাম ভক্তিটোৱে হ'ল আচলতে সেই পদ্মপাহ, যে এতিয়াতো আৰু মোৰ মৃত্যু আহি গ'ল, মোৰতো এতিয়া জীয়াই থকাৰ আশাও নাই, গতিকে হে পৰম প্ৰভু, হে কৃপালু ঈশ্বৰ, মই তোমাৰ চৰণ চিন্তা কৰিছোঁ আৰু তোমাকেই মই কৈছোঁ, এই সংকটৰ পৰা তুমি উদ্ধাৰ কৰাৰ বাহিৰে মোক বেলেগে উদ্ধাৰ কৰিব নোৱাৰে। ভাগৱত শাস্ত্ৰৰ ৮ম স্কন্ধত আমাক এই কথাটো সুদৃঢ় কৰিব বিচাৰিছে, যিহেতু আমাৰ দেহটো ৰজগুণী, মনটো তমগুণী, সত্যগুণী আমাৰ শুভ চিন্তনৰ পৰিমাণটো আমি সংসাৰত পৰি থকা জীৱ, গতিকে আমাৰ মাজত খুব কম থাকে। আমাৰ অহংকাৰৰ পৰিমাণটো আচলতে বেছিকৈ প্ৰকট হয়। তথাপিতো অহংকাৰী আমাৰ এই দেহটোৱে আচলতে, দেহটোৱে ৰজগুণী অহংকাৰ। এই অহংকাৰী দেহটোত আমাৰ যেতিয়া কিবা অকণমান ছিদ্ৰ লাগে, ভবামতে যদি নহয়, কোৱা মতে যদি নকৰিলে মানুহৰ, তেতিয়া আমাৰ ছিদ্ৰ লাগি যায়, আমাৰ নিজৰে নিজৰ ছিদ্ৰ লাগে। তেতিয়া কি হয়, আমাৰ গুণবিলাক কমগুণলৈ গতি কৰে। ত্ৰিকুট পৰ্বত বুলি কৈছে গজেন্দ্ৰৰ স্থানখনত। ত্ৰিকুট পৰ্বত মানে হ'ল আধ্যাত্মিক অৰ্থত আচলতে অহংকাৰ। অহংকাৰটোক বুজাবৰ কাৰণে পৰ্বতক ব্যৱহাৰ কৰা হয়। জীৱৰ মায়াটোক বুজাবৰ কাৰণে মৎস্য আৰু জলক ব্যৱহাৰ কৰা হয়। বস্তুখিনি প্ৰতীক অৰ্থত আচলতে, চিম্বলিক অৰ্থত আচলতে প্ৰকাশ কৰা হৈছে। ৮ম স্কন্ধ হ'ল ভাগৱত ভগৱন্তৰ সোঁহস্ত পদ্ম, বাংময় মূৰ্তি। সোঁহাতখন কিহৰ প্ৰতীক? ভগৱন্তৰ। সোঁহাতখন হ'ল ভগৱন্তৰ 4টা তত্ত্বৰ প্ৰতীক। ভগৱন্তৰ কাৰণ 2 ভুজৰ তত্ত্বৰ কথাহে ইয়াত অনা হৈছে, যে বাম হস্তখন হ'ল কিহৰ? মায়া দূৰ কৰাৰ শক্তি আৰু সামৰ্থ্য। বাংময় মূৰ্তি ভগৱন্তৰ। 7ম স্কন্ধ হ'ল বাম হস্ত পদ্ম। এতিয়া আমাৰ বাম পাশত কি থাকে? আমাৰ বাম পাশত আমি বিবাহৰ সময়ত আমাৰ ভাৰ্যাক সদায় বাম পাশে ৰখা হয়, হয়নে বাৰু? ক'ৰবাত অনুষ্ঠানত সেৱা সৎকাৰ কৰিবৰ সময়তো আমাৰ ভাৰ্যাক সদায় বাম পাশত ৰখা হয় দেই। বাম পাশটো হ'ল আমাৰ মায়াৰ প্ৰতীক, আৰু আমাৰ সোঁ পাশটো কিহৰ প্ৰতীক? সোঁ পাশটো হ'ল ভক্তিৰ প্ৰতীক। ভক্তিৰ মালিক কোন? ভক্তিৰ মালিক ভগৱান। আৰু এই ভগৱানৰ ভক্তিৰ মালিকৰ অংশ কি? আমাৰ এই জীৱটো হ'ল পুৰুষ। সেইটো কাৰণে পুৰুষক কিনি থৈছে, পুৰুষ তত্ত্বক থৈছে সোঁফালে। ভাৰ্যাগৰাকী কি? ভাৰ্যাগৰাকী হ'ল সংসাৰৰ মায়াৰ প্ৰতীক। সেইটো কাৰণে তেওঁক ৰাখিছে ক'ত? তেওঁক ৰাখিছে বাম পাশত, মানে আমাৰ 2টা বস্তু আছে, যে বাম পাশত মায়া আৰু সোঁ পাশত ভক্তি। ভক্তিৰ পথত যিটো আটাইতকৈ ডাঙৰ বাধা, সেই বাধাটোৱে ৮ম স্কন্ধত আনিছে। সেই বাধাটোৱে হ'ল কি? সেই বাধাটোৱে হ'ল আমাৰ অহংকাৰবিলাক। এই অহংকাৰবিলাকেই হ'ল গজেন্দ্ৰ। আমাৰ অহংকাৰ যিমানে বেছি হ'ব, অহংকাৰ বেছি হ'লে আমাৰ পৰাই উৎপত্তি হোৱা পাপৰ পৰিমাণটো বেছি হ'ব। পাপটো আপুনি মোক জাপি দিব নোৱাৰে, এইক্ষেত্ৰকো মই জাপি দিব নোৱাৰোঁ। আমাৰ কৰ্মৰ ফলত পাপটো নিজে নিজে সঞ্চিত হ'ব বা নিজে নিজে উৎপত্তি হ'ব। কিন্তু পাপটো জাপি দিব নোৱাৰে হয়, ইজনে সিজনৰ কিন্তু পাপটো খণ্ডন কৰি দিব পাৰে। ভাগিটো আমি হওঁৱেই,
প্ৰতি পদে পদে আমি খোজকাঢ়োতে কীট পতংগ কেইটামান ধৰক মৰিছে অজানিতে আমি জানো সেইটো পাপৰ গৰাকী হোৱা নাই যদি আমি জীৱৰ আধ্যাত্মিক দৃষ্টিৰে চাওঁ কোনোবা এজনলৈ অকণমান ধৰক বেয়াকৈ চাই দিলোঁ দেই যেনে খং কৰিলেও কওক কেতিয়াবা আমি মানুহক নোজোকাওঁ জানো বা চিনাকি মানুহ এজনী ৰাস্তাইদি আহি আছে ইফালৰ পৰা নাই ই খং কৰিব কেতিয়া যে ইয়াক যদি নমতাকৈ গুচি যায় ই খং কৰিব গতিকে নামাতো তেনেকুৱাও কৰা হয় কেতিয়াবা কাৰণ আমি কিছুমান ধেমালি ধুমুলা কৰিও ভাল পাওঁ মানে এই আমাৰ মাজলৈ আহিব পৰা এনেকুৱা ধৰণৰ আমাৰ পৰা উৎপত্তি হ'ব পৰা যিবিলাক পাপৰ কাৰণ এই কাৰণটোৰ নামেই হ'ল গজেন্দ্ৰ গজেন্দ্ৰ মানে আমাৰ ৰজগুণী তমগুণী অহংকাৰ এই গজেন্দ্ৰৰূপী ৰজগুণী তমগুণী অহংকাৰৰ পৰা আমাৰ পাপ উৎপত্তি হয় পাপটো অহংকাৰতকৈ শক্তিশালী অহংকাৰতকৈ পাপ কিয় শক্তিশালী অহংকাৰৰ পৰা পাপৰ উৎপত্তি হয় সেইটো কাৰণে পাপৰ প্ৰতীকটোৱে হ'ল অষ্টম স্কন্ধত গ্ৰাস গ্ৰাস মানে পাপ গজেন্দ্ৰ মানে অহংকাৰ এটা অষ্টম স্কন্ধৰ যুদ্ধখন অহংকাৰ আৰু পাপৰ মাজত চলিছে এই যুদ্ধখন কিমান দিন চলিলে এদিন দুদিন নহয় এবছৰ দুবছৰ নহয় এই যুদ্ধখন চলিলে 1000 বছৰ 1000 বছৰ যেতিয়া কিবা এটা সমস্যা চলি যায় তেতিয়াহ'লে তাৰ সমাধান সূত্ৰ এটা ঈশ্বৰে উলিয়াই দিয়ে এতিয়া গজেন্দ্ৰই কি কৰিলে যে এইখন যুদ্ধত মোৰ মৃত্যুটো নিশ্চিত গজেন্দ্ৰৰ মৃত্যু নিশ্চিত হ'ল কিন্তু ভাগৱতত আমি এতিয়া যি পাঠ কৰিছোঁ এয়া হ'ল গজেন্দ্ৰৰ পাৰিষদ ৰূপ সমস্ত ভাগৱত শাস্ত্ৰ ভাগৱতী দশম স্কন্ধত কৃষ্ণৰ গোপীসকলৰ প্ৰতি স্তুতি আছে দশম স্কন্ধৰ অন্তিমত বেদগণে ভগৱন্তক বেদস্তুতি কৰিছে বহুত দীঘলীয়া সপ্তম স্কন্ধত প্ৰহ্লাদ ব্ৰহ্মা সকলোৱে নৰসিংহ প্ৰভুক স্তুতি কৰিছে এনেকৈ ভাগৱতৰ স্তুতিৰ যথেষ্টখিনি পদ আছে বা ভগৱন্তৰ বন্দনা আছে কিন্তু অষ্টম স্কন্ধত গজেন্দ্ৰই যি স্তুতি কৰিছে এই স্তুতিতকৈ দীঘলীয়া স্তুতি ভাগৱত শাস্ত্ৰত বেলেগৰ নাই গজেন্দ্ৰই যেতিয়া অতি অনুনয় বিনয় হৈ যে মই পশু জাতিত জন্ম ললোঁ মই গোটেই জীৱনটো ভোগবিলাক আনন্দকে কৰিলোঁ মই তোমাক কেনেকৈ ভজিব লাগে হে প্ৰভু মই নাজানিলোঁ অন্তিমতো মই গাহৰ মুখত পৰি মই তোমাক মনত পেলাব পৰা নাই মোৰ শক্তি সামৰ্থ্যবিলাককে মনত পেলাইছোঁ মোৰ দৰে পাপী মোৰ দৰে পাপী এনেকুৱা এটা জীৱই তোমাক ভক্তি কৰিবৰেই যোগ্য নহয় মই ইমান পাপৰ ভাগি যে মোৰ কাৰণে মৃত্যুটোৱে আটাইতকৈ শ্ৰেষ্ঠ কিন্তু হে প্ৰভু তুমি যে মোক কৃপা কৰি গাহৰ মুখ তোমাৰ চকৰে ফালি তুমি যে মোক উদ্ধাৰ কৰিলা তোমাতকৈ পতিত পাৱন শ্ৰেষ্ঠ দেৱ কোন আছে ভাগৱত শাস্ত্ৰই আমাক এইটোৱে শিকাইছে যে আমি ভগৱানক যেতিয়ালৈকে ভক্তিভাৱেৰে স্তুতি উপাসনা নকৰিম তেতিয়ালৈকে আমাৰ অহংকাৰবিলাক পাপবিলাক দূৰ নহ'ব ভগৱানক যদি আমি ভক্তি শ্ৰদ্ধা কৰি ভকতকে আমি ঈশ্বৰমূৰ্তি বুলি জ্ঞান কৰি আমি যদি ভাগৱত শাস্ত্ৰকে ভগৱানৰ ৰূপ বুলি আমি ধৰি লৈ আমি যদি ইয়াতেই যদি আমি ভগৱন্তৰ চৰণৰ সেৱাৰ যদি কেনেবাকৈ অকণমান আশীৰ্বাদৰ ভাগ ল'বলৈ ইচ্ছা কৰোঁ তেতিয়াহ'লে আমি 3 বস্ত্ৰ লৈ বা শুদ্ধ গুৰু পৰম্পৰাৰ বস্ত্ৰ লৈহে আচলতে আমি এই শাস্ত্ৰভাগ শ্ৰৱণ কীৰ্তন কৰোঁ এই শাস্ত্ৰভাগ শ্ৰৱণ কীৰ্তন কৰিবলৈ অহাৰ সময়তেই আমি ঘৰতেই সাৱধান হওঁ প্ৰত্যেকেই যে ভাগৱত পাঠ আছে গীতা পাঠ আছে যে অনুষ্ঠান ভাগলৈ এটা পবিত্ৰ মন পবিত্ৰ ভাৱ লৈ আমি যাব লাগিব প্ৰত্যেকৰে সেইটো ধাৰণা আপোনালোকৰ কি নাজানো কিন্তু আমি এইটো অনুভৱ কৰিব পাৰিছোঁ যে ভাগৱত পাঠ বুলি ক'লে আচলতে সকলোৱে ভয়ো কৰে আৰু অত্যন্ত শ্ৰদ্ধা ভক্তিও কৰে সেইটোকে কৈছে যে ভগৱন্তৰ প্ৰতি যদি ভয় হয় ভগৱন্তৰ প্ৰতি যদি ভক্তি হয় ভগৱন্তৰ প্ৰতি যদি শ্ৰদ্ধা হয় গজেন্দ্ৰৰ কি ৰূপ হ'ল পাৰিষদ ৰূপ এই পাৰিষদ ৰূপটো ঈশ্বৰৰ কৃপাত লাভ হয় ভাগৱত শাস্ত্ৰ ভাগত ঈশ্বৰৰ ৰূপ বৰ্ণনা বহুত কৰা হৈছে কিন্তু ষষ্ঠ স্কন্ধত বিষ্ণুৰ পাৰিষদৰ ৰূপ বৰ্ণনা হৈছে যেতিয়া যমদূত কেইজনক এই বৈকুণ্ঠৰ পাৰিষদ 4জনে প্ৰহাৰ কৰিছিল অষ্টম স্কন্ধত গজেন্দ্ৰৰ পাৰিষদ ৰূপ বৰ্ণনা কৰা হৈছে এই শাস্ত্ৰভাগ বৈকুণ্ঠৰ শাস্ত্ৰত কাল আৰু মায়াৰ স্পৰ্শ নাই যি ভগৱন্তক প্ৰেম কৰে শ্ৰদ্ধা কৰে স্তুতি কৰে সেইজনে ভগৱন্তৰ কৃপা আৰু আশীৰ্বাদ লাভ কৰে
আৰু সেইজনে পুণ্য পাৰিষদী তনু লাভ কৰে। এতিয়া পৰীক্ষিত নিপতিক কৈছে সুখদেৱ ভগৱানে কি কৈছে যে তোমাৰ এই ৰজগুণী অহংকাৰী দেহটো তুমি যে মোৰ মুখপদ্মিতা ভাগৱত যে শুনি আছা এইটো অহংকাৰত গজেন্দ্ৰ হৈ আছিলে। এতিয়া মই তোমাক কি দেখিছো জানা পৰীক্ষিত গজেন্দ্ৰক যিদৰে ভাগৱতত পাৰিষদ ৰূপত দেখিছে ময়ো তোমাক এটা পাৰিষদ ৰূপত দেখিছো। অৰ্থাৎ যেতিয়ালৈকে ভকতকেই ভগৱানৰ প্ৰতিভূ বুলি আমি ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰি আমি হৃদয়ত অনুভৱ কৰিব নোৱাৰিম তেতিয়ালৈকে আমাৰ ঈশ্বৰ দৰ্শন নহ'ব। এইটো কাৰণে অষ্টম স্কন্ধ শ্ৰৱণ কীৰ্তন কৰিলে কি হয় গহ দুখ কাল দুখ দ্ৰব্য দুখ দুখা দুখ মানে আমাৰ ঘৰত ডাঙৰ বিপদ আপদ হ'লে গা গজেন্দ্ৰ পাঠ পায় মানে বাৰু ভাগৱতৰ অষ্টম স্কন্ধ হ'ল ভাগৱত ভগৱন্তৰ সোঁহস্ত পদ্ম। ভগৱন্তৰ সোঁ হাতখনত কিমান শক্তি সামৰ্থ্য আছে। গোটেই গোবৰ্ধন পৰ্বতটো দাঙি ধৰিবৰ কাৰণে মাত্ৰ এটা আঙুলিৰহে প্ৰয়োজন হৈছিলে। গোটেই গোবৰ্ধন পৰ্বতটো তেওঁ ধাৰণ কৰিবৰ কাৰণে কেৱল এটা আঙুলিৰ প্ৰয়োজন হৈছিলে। গতিকে এখন হস্ত পদ্ম তেওঁ কি অষ্টম স্কন্ধ। অষ্টম স্কন্ধৰ যদি আমি পাঠখিনি ভালদৰে শ্ৰৱণ কীৰ্তন কৰি আমি হৃদয়ত যদি ভগৱত প্ৰেম আমি জগাই তুলিব পাৰোঁ তেতিয়াহ'লে ভাগৱতত যিদৰে অষ্টম স্কন্ধত ভগৱান আৰু ভকত দুইজনৰে বন্দনা হৈছে। এতিয়া আমিও ঈশ্বৰৰ অংশ শুদ্ধ জীৱ ঈশ্বৰৰ পবিত্ৰতাখিনি পুণ্যখিনি আমি যদি কেনেবাকৈ অকণমান ভাগ ল'বলৈ ভগৱন্তৰ কৃপা পাওঁ তেতিয়াহ'লে আমিও উদ্ধাৰ হ'ব পাৰিম। এই সুদৃঢ় বিশ্বাসটো আমাক ভাগৱত শাস্ত্ৰ ভাগে দিছে। কৃষ্ণ কোমল আঙুলি ছয় নখ তাত প্ৰকাশয় মণিময় পৰ্বত ধৱল পদতল আৰকত ৰেখা হব আছে তাত দেখি যেন ৰাতুল কমল নুপুৰ সুবৰ্ণময় প্ৰতিপদে জনকয় গুল্ফ দুই কৰায় ভূষিত সৰ্বংগ সুবলিত পীত বস্ত্ৰে বিৰাজিত গুণ বয়সে সদা স্থিত হে ৰাম হেন মহাদিব্য ৰূপ লোভিলন্ত গজৰায় প্ৰভু সমে চিন নন যায় ভকতিৰ প্ৰসাদত ভৈলা দিব পাৰি সদম শ্ৰীবৎস কৌস্তভ মাত্ৰ নাই। বৈকুণ্ঠপতি আৰু বৈকুণ্ঠপতিৰ চৰণৰ সেৱক হ'ল পাৰিষদ। বৈকুণ্ঠপতিৰ লগত দুবিধ মানে ঐশ্বৰ্য বেছি। পাৰিষদক তেওঁ মাত্ৰ দুবিধ ঐশ্বৰ্য কম কৰি দিছে। সেইটোৱে হ'ল ভগৱান আৰু ভগৱানৰ সেৱকৰ মাজত অকণমান সেইকণেই হ'ল মানে দূৰত্ব। এতিয়া তাৰমানে ভগৱন্তৰ যি অলংকাৰ আছে সমস্ত অলংকাৰখিনি তেওঁ পাৰিষদক দিছে, কিন্তু দুবিধ পাৰিষদৰ নাই। এবিধ হ'ল কৌস্তভ ৰত্নটো কণ্ঠলগ্ন দেই, আৰু ইটো হ'ল শ্ৰীবৎস।
শিৱৎস মানে তেওঁৰ দক্ষিণ দিশত কেইডালমান বগা নোম আছে ভগৱন্ত প্ৰভু সেই নোমকেইডাল আকৌ কেনেকৈ তেওঁ ধাৰণ কৰিছোঁ বুলি কৈছে ভিগুৱে যেতিয়া তেওঁক গৈ গৰু মাৰি দিছিলে সেইটো কাহিনী আছে ভিগুৱে যেতিয়া তেওঁ বক্ষত যেতিয়া গৈ ইমানকৈ মাতি আছে নহয় লক্ষ্মীয়ে বিষ্ণুলৈ চাই মোহিত হৈ আছে আৰু বিষ্ণুৱে লক্ষ্মীলৈ চাই মোহিত হৈ আছে মানে তেওঁলোকে নিজৰ আনন্দত নিজেই পৰিপূৰ্ণ হৈ আছে ভিগুৱেতো পৰীক্ষা কৰিবলৈ ব্ৰহ্মলোকলৈ গ'ল ব্ৰহ্মলোকত তেওঁক ভালকৈ স্বাগতম নকৰিলে কাৰণে ব্ৰহ্মাকো বেয়াকৈ ক'লে এইফালে কৈলাশলৈ গ'ল কৈলাশতো শিৱ এজন মহাযোগী তেওঁ হৰিৰ আনন্দতে লীন গৈ আছে তেওঁ ভিগুৱে মাতি থাকিলে ক'ত সাৰ পাব তেওঁ সাৰ নাপালে বিষ্ণুলোক আহি যেতিয়া পালে সেই বিষ্ণুলোকতো আৰু সমস্যা লক্ষ্মী মাতাই ভগৱন্ত প্ৰভুৰ ৰূপলৈ চাই অমৃত পান কৰি আছে আৰু ভগৱন্ত বিষ্ণুৱে লক্ষ্মীলৈ চাই বিভোৰ হৈ আছে হে বিষ্ণু হে বিষ্ণু হে বিষ্ণু বুলি ইমান মাতিছে বাকী দুঠাইতো শুনিলে কিন্তু এজনেতো নুশুনিলেও তাৰপৰা ভাবিলে যে ইয়াতো এটা চিকিৎসা এটা কৰিব লাগিব বিনা চিকিৎসাটো মই ঘূৰি যাব নোৱাৰিম মানে মোক আহিলতে যেতিয়া ই নমা দিলেও ময়ো মোৰ শক্তি যিকণ আছে গোটেইকণ কোৰ কৰি একদম জাপ মাৰি গৈ বিষ্ণু বুকত দিলে বজ্ৰ গোৰ এটা মাৰি ভিগুৱে যেতিয়াই বক্ষত গোৰ মাৰি দিলে বিষ্ণু সাৰ পাই গ'ল দেখিছে ভিগুমণি ব্ৰহ্মাৰ পুত্ৰ তেওঁ একদম কান্দি কাটি হিয়ালি জালিকাৰ ভৰিটো তেওঁ ধৰিলে ধৰি বহুৱাই লৈ তেওঁ উৰুত উঠাই লৈ খুব ধুনীয়াকৈ মালিচ কৰিছে আপুনি ব্ৰহ্মময় ব্ৰাহ্ম মোৰ এইখন হৃদয় বজ্ৰসম কঠিন ইমান কঠিন হৃদয়ত আপুনি এই কোমল আপোনাৰ সুকোমল ব্ৰাহ্মণৰ পদেৰে আপুনি আঘাত কৰি আপোনাৰ চৰণত থাকে বৰ দুখ পালে তেতিয়া কৈছে যে মোৰতো অপৰাধ হ'লেই কিন্তু আপুনি মোক ইয়াত আঘাত কৰাৰ কাৰণে আপুনি কিমান যে কষ্ট পালে এই কষ্টকণ এতিয়া মই সহিব পৰা নাই সেয়াই নহয় এই যে মোৰ বক্ষত যে আপুনি যে মোক আঘাত কৰিলে এই আঘাত মই মোৰ চিৰদিনৰ কাৰণে ৰাখিম বোলে কি হিচাপে ৰাখিম শিৱৎস ৰূপেৰে জগতৰ সমস্ত প্ৰকৃতিক আপোনাৰ চৰণৰ চিহ্নৰে মই সদায় খোদিত কৰি ৰাখিম তেনে কি কৰিলে তাত কেইডালমান উজ্জ্বল বগা নোম ৰাখিলে দুপদ বস্তু ভগৱন্তৰ বাহিৰে বেলেগৰ নাই শিৱৎস কি প্ৰকৃতি প্ৰকৃতি কি প্ৰকৃতি হ'ল মায়া শিৱৎস কি এই মায়াৰ পৰা মুক্ত কৰি দিয়াৰ উপায় বোলে কি উপায় যিজনৰ গোটেই কায় বাক্য মনেই ক্ষমা মূৰ্তি যিজনৰ কোনো চিদ্ধ নালাগে যিজনক যিমান জগৰ লগালেও একো চিদ্ধ নালাগে তাৰ প্ৰমাণ শিশুপালে 100টা গালি পাৰিলে চিদ্ধ লাগিলে জানো নালাগিলে পিতামহ ভীষ্মৰ কথা বেয়াকৈ ক'লত সহদেৱৰ কথা বেয়াকৈ ক'লত পাণ্ডৱৰ কথা বেয়াকৈ ক'লত তেতিয়াই শিৰচ্ছেদ কৰিছে মোক গালি পাৰি থাকা মই তোমাৰ দুখেই নধৰোঁ কিন্তু মই ভকতক বেয়াকৈ ক'ব নোৱাৰিবা শিশুপালক শিৰচ্ছেদ কৰাৰ কাৰণটো ভকতক বেয়াকৈ ক'লতহে ভীষ্মক অজ্ঞানী বুলি ক'লতহে সহদেৱে একো নাজানে বুলি ক'লতহে এই ধৰ্মৰাজ যুধিষ্ঠিৰেও একো নিশিকিলে বুলি ক'লতহে শিৰচ্ছেদ কৰিলে মানে এই শিৱৎস মানে হ'ল ভগৱন্তৰ প্ৰকৃতিৰ আচল সত্তা প্ৰকৃতিৰ সত্তাটো কেইটামান গুণত ধাৰণ হৈ আছে দয়া ক্ষমা আৰু প্ৰেম আটাইতকৈ দয়া গুণ দয়াৰ সাগৰ ভগৱন্ত হয়নে আটাইতকৈ ক্ষমাৰ মূৰ্তি গুণ হয়নে আমাক বেয়াকৈ এষাৰ ক'লে এবছৰলৈতো বাদ দিয়ক জিন্দিগিও নামাতিব পাৰোঁ আমাৰ সাধাৰণ নৰত সেইকাৰণে আমাক ঈশ্বৰে দিছে সম্পত্তি হয়নে বাৰু কিন্তু ঈশ্বৰক কি ভগৱন্ত প্ৰভুক গোৰ মাৰি দিয়া স্বত্তেও ক্ষমাটোতো দূৰৰ কথা গোৰ মাৰি দিয়া স্বত্তেও পূজা কৰিলে উপাসনা কৰিলে সেয়াই নহয় যে মোৰ বক্ষত মই তোমাৰ পদৰ চিহ্ন মই সদায় ৰাখিম এই পদৰ চিহ্নতে কি হ'ব মোৰ ভকতে মোৰ ক্ষমাখিনি দয়াখিনি কৰোণাখিনি সদায় দেখা পাব সেইটো কাৰণে দুটা ঐশ্বৰ্য ভগৱন্তৰ কৌস্তৱ হ'ল আত্মা আমি জীৱ আত্মাহে আমি আত্মা নহয় জীৱ আত্মা দেহটোৰ লগত ঈশ্বৰৰ অংশ জীৱটো লগ লাগিছে আৰু এই দুটা বস্তু বৈকুণ্ঠ ধামত থাকি এটা চৈতন্য কৰি আছে
জগত মোতে আছে কিন্তু মই জগতত নাই এইটো গীতাৰ এটা ডাঙৰ হেৰি মানে তত্ত্ব অৰ্জুনক ভগৱান কৃষ্ণই কৈছে যে গোটেই জগতখন মোতে আছে মই কিন্তু জগতত নাই অৰ্জুনে বুজিয়ে নাপালে তেওঁ বিশ্বৰূপ দেখুৱাব লগা হ'ল ক্ষেত্ৰজ্ঞ বিভাগ যুগত সেইখিনি তত্ত্ব কথা ক'ব লগা হ'ল গোটেই প্ৰকৃতি পুৰুষৰ তত্ত্ব গোটেইখিনি ভেদ কৰি দিব লগা হ'ল এতিয়া অষ্টম স্কন্ধত আমাক এই বস্তুটো দেখুৱাব বিচাৰিছে যে ঈশ্বৰতকে তোমাৰ কোনো বিশেষ কম নাই ঈশ্বৰৰ লগত সদায় দুটা বস্তুৱে আমাতকৈ বেছি এটা কি ঈশ্বৰ হ'ল সত্য শুদ্ধ সনাতন অখণ্ডিত আৰু আনন্দময় আমি কি আমাৰ ইমূৰত জন্ম সিমূৰত মৃত্যু আমি জন্ম মৃত্যুৰ মাজত বান্ধ খাই থকা জীৱ সেইটো কাৰণে আমাৰ এই শিৱৎস বুলি কোৱা স্বতন্ত্ৰতাখিনি বা সম্পূৰ্ণ স্বাধীনতাখিনি বা সনাতন শক্তিখিনি আমাৰ নাই আৰু কি কৌস্তভ মানে হ'ল সকলো জীৱৰ আত্মাকে যি চৈতন্য কৰি ৰাখে জীৱ আত্মাৰ মণিটোৰ নামেই কৌস্তভ অৰ্থাৎ কি বোলে মই পিন্ধি আছো কাৰণে তুমি কৈ আছা মই পিন্ধি আছো কাৰণে গোটেই জগত বাচি আছে বৰ্তি আছে আৰু যিদিনাখন মই ইয়াক এৰি দিম তেতিয়া কি হ'ব সকলো আহি আকৌ মোৰ উদৰতে লীন যাব গোটেই ব্ৰহ্মাণ্ডই সংহাৰ হৈ যাব সেইটো কাৰণে আমাক ভাগৱত শাস্ত্ৰভাগে কৈছে যে তুমি যদি ভগৱন্তৰ প্ৰতি অত্যন্ত প্ৰেম অত্যন্ত শ্ৰদ্ধা অত্যন্ত ভক্তি কৰা এই জগতখনক জীৱবিলাকক যদি তুমি ভাল পাবলৈ অভ্যাস কৰা বা অনুশীলন কৰা তেতিয়া কি হ'বা তুমিও বৈকুণ্ঠৰ পাৰিষদৰ দৰে শুদ্ধ হ'বা পবিত্ৰ হ'বা এই শুদ্ধ পবিত্ৰ ভাৱখিনি যদি তোমাৰ লগত সদায় বৰ্তাই ৰাখিবলৈ তুমি ইচ্ছা কৰিছা তেতিয়াহ'লে আটাইতকৈ শ্ৰেষ্ঠ উপায়টো কি গজেন্দ্ৰৰ স্তুতি আমাৰ সকলো পাপৰ পৰা আমি উদ্ধাৰ হোৱাৰ উপায়টোৱেই হ'ল আমাৰ ভগৱন্তৰ স্তুতি নতি আৰু উপাসনা ভাগৱত শাস্ত্ৰই ভক্তি বেলেগে কৰি বেলেগক উদ্ধাৰ কৰিব এই কথাটো কিন্তু নাই দেখুওৱা এইটোৱে ভাগৱত শাস্ত্ৰভাগৰ আটাইতকৈ ডাঙৰ মহত্ব ভাগৱত শাস্ত্ৰত পৰীক্ষিতে নিজৰ হিত আৰু কুশলৰ কাৰণে গুৰুৰ ওচৰত গৈ ভাগৱত শুনিছেগৈ ভাগৱত শাস্ত্ৰত কৌৰৱ পক্ষৰ বিদুৰে মৈত্ৰ ঋষিৰ আশ্ৰমত গৈ ভাগৱত শুনিছেগৈ 28 সহস্ৰ ঋষিয়ে কৰ্মবন্ধনত বান্ধ খাই আছিলে 28 সহস্ৰ ঋষিয়ে নৈমিষ ক্ষেত্ৰত গৈ ভূতৰ মুখপদ্মে ভাগৱত শ্ৰৱণ কৰিছে এতিয়া আমাক ভাগৱত শাস্ত্ৰই এই উপদেশটো আমাক আচলতে বেছি গভীৰকৈ ল'বলৈ কৈছে আৰু দিবলৈ কৈছে যে ভাগৱতৰ পদ যাতে আমি শ্ৰদ্ধা আৰু ভক্তি ভাৱেৰে আমি শ্ৰৱণ কীৰ্তনৰ যাতে অনুশীলন কৰোঁ কি হ'ব চুম্বক এটুকুৰাত যদি এটুকুৰা লোহা লগাই থোৱা হয় বেছি দিন যদি লাগি থাকে তেতিয়াহ'লে সেই লোহা টুকুৰাই কি কৰে চুম্বকৰে কাম কৰে হয়নে বাৰু এই ভাগৱত শাস্ত্ৰই আমাক সেইটোকে কৈছে যে ভগৱত প্ৰেম ঈশ্বৰ উপাসনা আৰু ভগৱত চিন্তন এইবিলাক যদি তুমি কৰি থাকা এই গজেন্দ্ৰ যিদৰে পাৰিষদ হ'ল তুমিও ঈশ্বৰৰ চৰণ সেৱা কৰিবৰ যোগ্য এটা পাৰিষদী তনু লাভ কৰি থাকিবা কৃষ্ণ কবি উপদেশলৈ যাওঁ অকণমান থাকিলে ওপৰত এই আমি কথা এটা আপোনাক এনেকৈ বহি যাওক তেতিয়া ভাল লাগে এনেকৈ বহি যাওক তেতিয়া ভাল লাগে কবি উপদেশ আছে এতিয়া শুনিওক সভাসদ মহাভাগৱত পদ ভকতিৰ অদ্ভুত প্ৰভাৱ মহামত্ত গজৰায় ভকতিত পালা যায় ভগৱন্ত ঈশ্বৰৰ ঘোৰ কলি যুগে পাই সৰ্বধৰ্ম নাশ ভৈলা সন্ত সূৰ্যৰ উদয় কৃষ্ণ পদে কৰিয়া চাপা সন্ত সূৰ্য
তেবে তৰিবা তপোময় প্ৰণাম শ্ৰীধৰ স্বামী জগতৰ গুৰু তুমি তুজো কৃপা আতি গুৰুতৰ পুৰাণৰ মাজে সূৰ্য ভাগৱত নাম যাৰ ইটো ভৈলা দগধ সাগৰ তাহাৰ মথিয়া তত ভাৱাৰ্থ অমৃত মত প্ৰকাশিলা লোকক কৃপায়ে মোৰ মন মধুকৰ তুজু পদ কমলৰ ৰসক পিউক সৰ্বদা হে ব্ৰহ্মাণ্ড ভিতৰে যত সাধু আছে অসংখ্যাত এ নাৰদ প্ৰহ্লাদ দে কৰি সবাৰ চৰণে মই একেবাৰে প্ৰণাম এ দাস বুলি লয়ক ধাৰি হে ৰাম ৰাম নাম মুখে যাৰ বৈষ্ণৱত সদাৰতি অসন্তৰ সংগ যাৰ নাই যদি বা দুৰ্বৃত হয় সুবৃত কবা যদি সমস্তকে প্ৰণাম সদায় হে চিত্ত বৰ বৰ ৰামক নিচিন্ত তয় নানা চিন্তা কৰি আন মৰ মিছাকো কথাক কৈ কেনে জিভা মৰ তই ৰাম নাম বোল নিৰন্তৰ হে কৰ্ণ শুন ৰাম নাম গীত বাদ্য নাহিকা এ চক্ষু দেখ সবে ৰামময় মোৰ সিমান কাম পুৰিও ক প্ৰভু ৰাম অ ৰাম ৰাম বোলা সাধু কবিয়ে উপদেশৰ আৰ্হিৰে গজেন্দ্ৰৰ মুখ্যম তত্ত্ব আৰু পাৰিষদ ৰূপ বৰ্ণনা কৰি আমাৰ কায় বাক্য মন পবিত্ৰ কৰি চিত্তক শোধন কৰিবলৈ কৈছে। এই চিত্ত যেতিয়া শোধন হ'ব
তেতিয়া আমাৰ মনে মিছা কথা, কু কথা, পৰ চৰ্চা, পৰ নিন্দা এইবিলাকক মনটোৱে অগ্ৰাহ্য কৰিব, গ্ৰহণ কৰিবলৈ ভাল নাপাব। কিয় ভাল নাপাব? সদায় মধু পান কৰি থকা এজনে বেছি জ্বলা, টেঙা, তিতা এইবোৰ পান কৰিবলৈ ভাল নাপায়, অশান্তি পাব। অৰ্থাৎ ঈশ্বৰৰ গুণ, যশ, লীলা, ভগৱত প্ৰেম এয়া হ'ল আমাৰ জীৱৰ অন্তৰ্শুদ্ধিৰ কাৰণে, জীৱ উদ্ধাৰৰ কাৰণে এয়া হ'ল অমৃত স্বৰূপ। কৈছে যে এই অমৃত যদি পান কৰিবলৈ ইচ্ছা কৰিছা, তেতিয়াহ'লে তোমাৰ মুখৰ জিভাতেই আছে ৰাম নাম। তুমি ৰাম নাম স্মৰণ কৰি এই জগতৰ যিমান জীৱ দেখিবা, কাকো শত্ৰু বুলি নাভাবিবা। কোনোবাই তোমাক শত্ৰু বুলি ভাবক, কি বুলি ভাবিবা? যে এয়া ঈশ্বৰৰে অংশ, মংগলময় জীৱ। এই জীৱতে ঈশ্বৰ চৈতন্য হৈ আছে। গতিকে এই জীৱ সমস্তৰ প্ৰতি আমাৰ যদি ভক্তি আৰু শ্ৰদ্ধা হৈছে, তেতিয়াহ'লে আচল ঈশ্বৰ প্ৰেম সেয়াই। সেইটো কাৰণে প্ৰত্যেককে দেখাৰ লগে লগে ভাগৱত শাস্ত্ৰই আমাক কি অনুভৱ কৰিবলৈ কৈছে? যে এয়া হ'ল ৰামৰ চৈতন্য ৰূপ। ৰাম মানে কোন? পৰমাত্মা। পৰমাত্মাৰ চৈতন্য ৰূপটোৱে হ'ল জীৱবিলাক। এই জীৱবিলাকক ঈশ্বৰ বুলি জ্ঞান কৰিব যদি পৰা যায়, তেতিয়াহ'লে কোনোবাই জগৰ লগালেও সেইটো জগৰ বুলি ধৰা নাযাব। সেইটো কাৰণে এইটো হ'ল আমাৰ ভাগৱত শাস্ত্ৰই দিয়া আত্ম উপদেশ। কৈছে যে ৰাম নাম আমাৰ কৰ্ণৰ ৰন্ধেৰে যদি হৃদয়ত প্ৰৱেশ কৰায়, এয়াই ঈশ্বৰৰ আচল বস্তু, এয়াই ঈশ্বৰৰ পবিত্ৰতা। এই ভাগ আমি লৈ আমি ভগৱন্তৰ চৰণৰ ছত্ৰ ছায়াত আমি ঠাই পাব বিচাৰোঁ। তেতিয়া কি হ'ব? গজেন্দ্ৰই যিদৰে ভক্তি কৰি ভগৱানক ভজি ভগৱানক উপাসনা কৰি পাৰিষদী তনু পোৱাৰ লগতে ভগৱন্তৰ আশীৰ্বাদৰ ভাগ পালে, আমিও নৰ হৈ বা জীৱ হৈ এই পৃথিৱীতে আহিলোঁ, জন্ম ল'লোঁ। আমাৰো ভগৱত উৎকৰ্ষ সাধন কৰি আমাৰ জীৱটোকো আমি হৰিৰ চৰণত সমৰ্পণ কৰি আমি ভগৱন্তৰ আশীৰ্বাদৰ ভাগ লাভ কৰিব পাৰিম। তাক গজেন্দ্ৰই লয়। কিয় এটা হস্তীৰ ৰূপ পালে? গজেন্দ্ৰনো কি ছিদ্ৰ লাগিছিলে? যিটো ছিদ্ৰ লাগি ইন্দ্ৰদুম্ন ৰজা হিচাপে সিংহাসনত বহি হৰিৰ ভকতি কৰি তব্বত পালন কৰা এইজন ইন্দ্ৰদুম্নই এটা প্ৰকাণ্ড হস্তি ৰূপেৰে তামস জনিত আহি বা ইতৰ পানীৰ জনিত আহি কিয় জন্ম ল'ব লগা হ'ল? ভাগৱত শাস্ত্ৰই আমাৰ নৰৰূপী, নৰ কি? নৰ হ'ল হৰিৰ মূৰ্তি। সেইকাৰণে গুৰুজনাই ঘোষা ঘোষোতে কি বুলি ঘোষিছে? নৰ হৰি বুলি ঘোষিছে। কিয় নৰ হৰি বুলি ঘোষিছে? আমি হৰিত ভকতি কৰিবৰ যোগ্য। আমি হৰিত কায় বাক্য মন অৰ্পণা কৰি আমি শৰণ ভজন লৈ আমি হৰি সেৱা সুখৰ আনন্দ ল'বৰ যোগ্য। যিটো আমি নৰতনু পাইছোঁ, এই নৰতনুটো আচলতে কি? মুকুতিৰ দ্বাৰ। ই মুক্তিৰ দ্বাৰ, আমাক মুখ্য দিব বা মুক্তি দিব। সেইটো কাৰণে নৰক গুৰুজনাই নৰহৰি মূৰ্তি বুলি কৈছে। নৰহৰি মূৰ্তিৰ দৰে ইন্দ্ৰদুম্ন ৰজাৰ এটা নৰতনু, কিয়নো হস্তিৰ দৰে এটা কায়ত আকৌ আহি জন্ম ল'ব লগা হ'ল। ভাগৱত শ্ৰৱণ কীৰ্তন কৰা যাতে নৰসকলৰ এই নৰতনু ত্যাগ কৰাৰ পাছত যাতে ইতৰ পানী হৈ জন্ম ল'ব লগা নহয়, তাৰ প্ৰতিকাৰ হিচাপে ভাগৱতৰ ৫ম স্কন্ধত দিছে জড়ভৰতৰ আখ্যান আৰু ৮ম স্কন্ধত দিছে গাহ গজেন্দ্ৰৰ উপাখ্যান। ভাগৱত শ্ৰৱণ কীৰ্তন কৰা সকল আৰু কেতিয়াও তিন তৰু শিলা অথবা ইতৰ পানী হৈ আৰু জন্ম লাভ কৰিব নেলাগে। কিয়নো ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ। এই শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰা জনক তেওঁ তত্ত্ব অৰ্থ যদি নুবুজেও, যিদৰে আমি জল খাই দিলে জলৰ কি গুণ নাজানিলেও আমাৰ তৃষ্ণাটো দূৰ হৈ যাব, হয় নহয়? অমৃত খাই দিলে যিদৰে আমি ঈশ্বৰৰ আনন্দৰ ভাগ পাম, ঠিক সেইদৰে নজনা নুবুজাকে যদি কেনেবাকে এণ্টি ডিপ্ৰেশ্যন টেবলেট যদি 10টামান খাই দিওঁ, তেতিয়াহ'লে একেবাৰতে শেষ। নজনাকে খালেও সি নিশেষ কৰিব, কাৰণ তাৰ লগত সেইটো গুণ আছেই। ভাগৱত হ'ল অমৃত তত্ত্ব। আমি ইয়াৰ তত্ত্ব মৰ্ম অৰ্থ মহিমা নুবুজাকেও যদি এই পুণ্য পদ যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ, আমাৰ জীৱতে পুণ্যৰ ঈশ্বৰৰ যি অমৃতৰ ভাগ, এই অমৃতৰ ভাগ পাব। কিন্তু
অমৃতৰ ভাগ পাবলৈ হ'লে আমি আমাৰ জীৱনটো কেনেদৰে সংস্কাৰী কৰি ল'ব লাগিব, এই সংস্কাৰত কি কি শোধনৰ প্ৰয়োজনীয়তা আছে মানে বাৰু সেইখিনি আমি শিকি ল'ব লাগিব। ক'ত শিকাব? আমাক শাস্ত্ৰভাগে শিকাব। সেইটো কাৰণে এতিয়া শুকমুনি পৰীক্ষিত নিপতীয়ে সুধিছে যে বৈকুণ্ঠৰ পাৰিষদী তনুৰ যোগ্য এই গজেন্দ্ৰনো কিয় এনেকুৱা এটা তামসজনিত আকৌ আহি জন্ম ল'ব লগা হ'ল। এতিয়া গজেন্দ্ৰৰ পূৰ্ব কথা। এতিয়া আমি এখন পদচন্দলে গজেন্দ্ৰৰ পূৰ্ব বৃত্তান্তৰ বিষ্ণুৰ উপদেশ কৃষ্ণ। আমি এতিয়া আচলতে এক্সপায়াৰ্ড হা কলি যুগত হৰি নামৰ ঠাই আমি দাপৰলৈ গুচি গৈছো, তাৰ টেবলেটটো আমি কলি যুগত খাইছো। ক'ত কাম কৰিব? কাম কৰিব কাম কৰিব, কিন্তু আমি মুখ্যত যাব নোৱাৰোঁ। এইটো আচল সুখটো নাপাওঁ। বাৰ্জেই নহওক কৃষ্ণ। সেইকাৰণে আমি যুগ ধৰ্ম সদায় কৰিব লাগে। এতিয়া আমি এতিয়া কিছুমান কথা কওঁ, সেইখিনি ওলাইছে কাৰণে কৈছোঁ যে পৰম্পৰা আমি চলি থাকোঁ স্কুল যে তেনেকৈ পৰম্পৰা ৰাখিবলৈ কাৰণে আমি বা কিছুমান পিছলৈ যাবগৈ লাগিব। তাহান এখন আমি জংঘলত আছিলোঁ, তেতিয়া আমি জংঘলত থাকোঁ। তাহান এখন কেঁচা ঘৰত আছিলোঁ, তাত আমি কেঁচা লিটিলত আছিলোঁ, তেতিয়া এইবিলাক হ'ল আমাৰ পৰম্পৰা কিছুমান। গতিকে আমি পৰম্পৰা যেনেকৈ আমি কিছুমান বস্তু এৰিছোঁ, পৰম্পৰাও কিছুমান যিবিলাক আমাৰ বিজ্ঞানসন্মত নহয়। আৰু ভাগৱতে বিজ্ঞানসন্মত, সেইকাৰণে কৈছে ভাগৱত হ'ল হেৰি জ্ঞান বিজ্ঞান তদং ৰহস্য। ভাগৱত হ'ল এখন জ্ঞান তদং ৰহস্য। আপুনি সেইকাৰণে বিজ্ঞান ভিত্তিত আপুনি আহিব লাগিব। আমি কিছুমান পৰম্পৰা মানি লাভ নাই, হয়নে? যেনেকৈ আমি হাতটো ধুব লাগিব চাবোন দি, মাটি দিলে আমাৰ এতিয়া কাম নহয়, কিন্তু আমি এতিয়া মাটিত ধুমগৈ নেকি? মাটিত আমাৰ ৰাউণ্ড আপ মাৰি দিয়ে। বস্তুটো আগৰ সেইবোৰ নাছিলে। ঠিক ভাগৱত শাস্ত্ৰ আমাক সেইটোৱে কৈছে যে সেইবিলাক এৰা। আগৰবিলাক মই তোমালোকক উদাহৰণে দিছিলোঁ, তোমালোক মূলতে আহা মুখ্যত আহা, কিন্তু তোমালোকে বুজি নাপালা। সেইকাৰণে ভাগৱতৰ প্ৰথম স্কন্ধ কৈছে, কিন্তু তোমালোকে সেইবিলাকে ধৰি আছে। সেইকাৰণে কৈছে কলিত আৰু বেলেগ নাই, ভাগৱত শাস্ত্ৰই লোৱা। কিন্তু দুৰ্ভাগ্যই আমি আগৰবিলাকে ধৰি আছোঁ, যেনেকৈ পুৰণা কৰি ল'বলৈ। কিন্তু আমি বাস্তৱলৈ আহিব লাগিব। বাৰু যি নহওক, এতিয়া গজেন্দ্ৰনৰ পূৰ্বতে কি আছিল, কেনেকৈ বাবজনাই কৈছে, এতিয়া সেইখিনি আমি এতিয়া পদৰ বন্ধ যাম। হে শুকমণি বুদতি শুনিও পৰীক্ষিত হেন বাহুয়ত যো মনত বিদিত। হে গজেন্দ্ৰ পূৰ্বৰ জন্মে কিবা ছিলে কোন দোষে আহি হেন জনম পাইলে ইহাৰ উত্তৰতে বে শুনিও যতনে গজেন্দ্ৰৰ পূৰ্ব কথা কহোঁ ৰংগ মনে। এ হৰি ভক্তি প্ৰধান দা বিৰদে নাম ইন্দ্ৰদুম্ন ৰাজা ভৈলাই অনুপাম হে ৰাম সমস্ত দেৱত খ্যাত বিষ্ণুত ভকত নিশ্চয় কৰিছে ৰাজা হৰিক মনত। দা বিৰদেশত আছা যত
আশ্ৰয় সবাৰো মাজত ৰাজা উত্তম হয়। হে ৰাম বিষ্ণুক পূজন্ত সাৱধান ৰাম কৃষ্ণ আদি নাম কৰন্ত কীৰ্তন মলয়া পৰ্বতে দিব আশ্ৰম আশ্ৰয় তাতে থাকি মাধৱক নৃপতি পূজয়। হে ৰাম মহাজ্ঞানী ৰাজা ধৰি আশা মৌন ব্ৰত মাথে জটাধাৰত পইচাত সদাৰত ও এহি মতে ঈশ্বৰক পূজিয়া আশ্ৰয়